বিজেপিক প্ৰাৰ্থী দিছে তেওঁলোকৰ বেলেগ কথা, কিন্তু আমাৰ দাবী আছিলে যে ইয়াত বিনাকান্দিত কংগ্ৰেছৰ বন্ধুত্বমূলক খেল হওক। গতিকে আমাৰ এতিয়াও আশা ভৰসা আছে যে কংগ্ৰেছে ইয়াত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব, যিহেতুকে অসমৰ ভিতৰত আটাইতকৈ শক্তিশালী স্থিতি বিনাকান্দিতে আছে কংগ্ৰেছৰ। যিহেতুকে একমাত্ৰ বিৰোধীবিহীন যিখন যদি এখন উন্নয়ন খণ্ড আছে সেইখন হৈছে বিনাকান্দি উন্নয়ন খণ্ড, য'ত 25খন আঞ্চলিক পঞ্চায়তেৰে গঠিত এইখন বিনাকান্দি সমষ্টিত 25টা আঞ্চলিক সদস্য কংগ্ৰেছৰে জয়ী হৈছিলে, 4টা জিলা পৰিষদ কংগ্ৰেছত জয়ী হৈছে। গতিকে আমি আশাবাদী এতিয়াও ইয়াত কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। এজেপিৰ প্ৰাৰ্থী দিয়ক, আমাৰ তাত আপত্তি নাই, ক'বলৈ একো নাই, কিন্তু আমাৰ প্ৰাৰ্থী হওক। কাৰণ অসমৰ ৰাইজে জানে যে এই বিনাকান্দি সমষ্টিখন আজমলৰ গৃহ সমষ্টি। গতিকে আজমলৰ এই গৃহ সমষ্টিত কংগ্ৰেছে কাক প্ৰাৰ্থী প্ৰক্ষেপ কৰে সেয়াও কিন্তু অসমৰ ৰাইজে চাই আছে। গতিকে আমাৰ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি আমাৰ দলৰ হাইকমাণ্ডকো অনুৰোধ জনাইছোঁ যে আপোনালোকে ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰক, অন্যথা অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হ'ব যে ইয়াত কিবা আজমলৰ লগত গোপন মিতিৰালি আছে। আৰু এটা কথা স্পষ্ট যে আমি কাৰোবাৰ গোলাম নহয়। আপোনালোকে 21ত ইউডিএফৰ লগত এলায়েন্স কৰিছে, আপোনালোকৰ কথা স্বীকাৰ কৰি নতখিনি মানি লৈছোঁ। আমি ইউডিএফৰ চিৰাজুদ্দিন আজমলকে ভোটদান কৰিছিলোঁ। সেই সময়তো আমাৰ খবৰ স্থিতি আছিলে, আমি 4টা জিলা পৰিষদ জয়ী হৈছিলোঁ, আমি আঞ্চলিক সদস্য গোটেই 25টা আমাৰ জয়ী হৈছিলে। সেই সময়তো 24টা পঞ্চায়ত জয়ী হৈছিলে। আৰু এইবাৰ ইমান শক্তিশালী স্থিতি, বুথ কমিটি আমাৰ, মণ্ডল কমিটি আমাৰ, আৰু কাৰোবাৰ ছিংগল এটা বুথ কমিটি নাই, ছিংগল এটা ৱাৰ্ড সদস্য নাই। আৰু সেইগৰাকী ব্যক্তিক যদি কংগ্ৰেছে প্ৰাৰ্থীৰ টিকেটখন প্ৰদান কৰে আমি স্পষ্টভাৱে বিৰোধ কৰিম। আমি কাৰোবাৰ গোলাম নহয়, এই কথাটো সকীয়াই দিছোঁ। দলৰ হাইকমাণ্ডে এইটো সময় আছে, এইটো চিন্তা কৰি ভাবক। আৰু যদি আমাৰ কথা তেখেতসকলে ইয়াত প্ৰাৰ্থী প্ৰক্ষেপ নকৰে, তেখেতসকলে গৌৰৱ গগৈ ডাঙৰীয়াক আমি কৈছোঁ যে আপোনাৰ কথাৰ যুৱ প্ৰজন্মই অতি গুৰুত্ব সহায়কৈ লয়। আৰু এইখন বিনাকান্দি সমষ্টিত যোৱা কেইদিনমান আগতে আহি পেলাই হাজাৰ হাজাৰ ৰাইজক সাক্ষী কৰি কৈছিলে যে ইয়াত আপোনালোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। গতিকে আপোনাৰ কথাৰ মূল্য ৰাখিব, মূল্যহীন নকৰিব। এই কথাও আমি লাষ্ট আপোনালোকৰ ওচৰত আহ্বান জনাইছোঁ। চাওক, কংগ্ৰেছে, মই এইটো কৈছোঁ, আমি কাৰোবাৰ গোলাম নহয়। 21ত ইয়াত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, ইউডিএফ দলক আমি সমৰ্থন কৰিছোঁ। বাৰে বাৰে আমি সংগঠন কৰিম আৰু বেলেগক প্ৰাৰ্থী প্ৰক্ষেপ কৰিম, এইটোতো মানি ল'ব পৰা নহয়। ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰক, যাৰ কোনো সংগঠন নাই, দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰি আছে আজমলৰ এগেইনষ্টত। কিয় প্ৰক্ষেপ কৰি আছে সেই কথা কিন্তু আজমলক গোটেই অসমবাসী চাই আছে। বিনাকান্দি সমষ্টিত যদি আজমলৰ বিপক্ষে দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰে আৰু কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ নকৰে, অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হ'ব যে কংগ্ৰেছ আৰু ইউডিএফ দলৰ কিবা গোপন মিতালি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।